নম্ৰতা হত্যাকাণ্ডৰ ক্ৰাইম সিন ৰিক্ৰিয়েট হত্যাকাৰী সাদ্দাম হুছেইনক লৈ ক্ৰাইম সিন ৰিক্ৰিয়েট নগাঁও আৰক্ষীৰ ডিঙিত গামোচাৰে মাৰিয়াই হত্যা কৰিছিল সাদ্দামে বিগত মাহৰ 16 জুনত উদ্ধাৰ হৈছিল নম্ৰতা ইংটিপিৰ মৃতদেহ 16 জুনত নগাঁৱৰ ডিপোলত উদ্ধাৰ হোৱা কাৰ্বি আংলঙৰ যুৱতী নম্ৰতা ইংটিপিৰ হত্যাকাৰী সাদ্দাম হুছেইনক লৈ ক্ৰাইম সিন ৰিক্ৰিয়েট নগাঁও আৰক্ষীৰ এই সময়ছোৱাত চাঞ্চল্যকৰ স্বীকাৰোক্তি হত্যাকাৰীৰ অভিযুক্ত সাদ্দাম হুছেইনৰ কাৰ্বি যুৱতী নম্ৰতা ইংটিপিক সাদ্দাম হুছেইনে প্ৰথম নগাঁৱৰ বৰবজাৰত নিজৰ বাহনত উঠাই নগাঁও ছোৱালী কলেজৰ সমীপত এখন গামোচাৰে হত্যা কৰি ডিফলুৰ সমীপৰ এটা শিৱ মন্দিৰৰ কাষত মৃতদেহ পেলাই থৈ যোৱাৰ স্বীকাৰোক্তি দিয়ে ধৃত সাদ্দাম হুছেইনে আনহাতে নম্ৰতা ইংটিপিক সাদ্দাম হুছেইনে কিয় হত্যা কৰিলে তাৰ কাৰণ নগাঁও আৰক্ষীয়ে তদন্ত চলাই আছে বুলি জানিব পৰা গৈছে আমাৰ ক্ৰাইম সিনটো ৰিক্ৰিয়েট কৰা হৈছে এতিয়া ক্ৰাইম সিনটো ৰিক্ৰিয়েট কৰিলে আমাৰ মেজিষ্ট্ৰেট আহিলে আমাৰ সিনিয়ৰ অফিচাৰ আছিলে আমাৰ উইটনেছ আছিলে সকলোৱে মিলি পেলাই ক্ৰাইম সিনটো ৰিক্ৰিয়েট কৰি দিলে আৰু সি কেনেকৈ ঘটনাটো কৰিলে মাৰ্ডাৰটো কেনেকৈ কৰিলে সেই গোটেইখিনি পুনৰ আমাক মানে দেখুৱাই দিছে গতিকে আমাক তদন্তত গোটেই বস্তুটো সহায় কৰিছে যে তাৰ গোটেই বস্তু লিংকখিনি এষ্টাব্লিছ কৰিবলৈ আমাক সহায় কৰিছে আমিতো এতিয়া এজন ধৰিছোঁ তেওঁ স্বীকাৰ কৰিছে গুলি কৰিছে নেকি ডেড বডি লৈ পেলাই মাৰিছে কৈছে নেকি তেওঁ কৈছে মাৰিছে তেওঁ অলপ আগত আপোনাৰ লাভাৰ ব্ৰিজৰ ওচৰতে তেওঁ প্ৰথম তেওঁ ডিঙিত মানে চেপিছে ডায়েৰী কৰি তাৰপিছত তেওঁ ইয়ালৈ আনি পেলাই বডিটো ইয়াত পেলাই থৈ গৈছে লগত কোনোবা আছিল বুলি কৈছে নাই উঠাই যাব পৰা বুলি কৈছে প্ৰথম তেওঁ লগ হৈছে আমাৰ যিটো থানাৰ ওচৰতে বজাৰ সেইখিনিতে তেওঁ প্ৰথম মানে কি প্ৰথমটো লগ পাইছে বৰঘাটত পিছত আহি পেলাই তাত আহি লগ হৈ পেলাই একেলগে গাড়ীত উঠি গৈছে নগাঁৱৰ পৰা পৰিস্মিতা শইকীয়া ৰিপৰ্ট এনি ভাৰত 24